ওম নমঃ শিৱায় আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। এই ভিডিঅ'টো হৈছে 2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ মাহেকীয়া ৰাশিফলৰ ভিডিঅ'। এই ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণ মাহটোৰ বিষয়ে আপোনাৰ ৰাশি অনুযায়ী জানিব পাৰিব। কেনেকৈ পাৰ হ'ব, কি ভাল আছে, কি বেয়া আছে, সকলোবোৰৰ বিষয়ে সম্পূৰ্ণ বিতংকৈ আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিব পাৰিব। গতিকে আপোনালোকৰ ৰাশি অনুসৰি ভিডিঅ'টো চাবলৈ নাপাহৰিব আৰু কেনেকৈ পাৰ হ'ব, কি আপোনালোকৰ বেয়া আছে আৰু তাৰ সমাধান হিচাপে কি কৰিব লাগিব সকলোখিনি এই ভিডিঅ'টোত জানিব পাৰিব। গতিকে ভিডিঅ'টো যদি চাবলৈ আহিছে আৰু যদি আপুনি মোৰ চেনেলৰ এগৰাকী নিয়মীয়া শ্ৰোতা, নিশ্চয়কৈ মোৰ চেনেলৰ এই ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব আৰু যদি আপুনি প্ৰথমবাৰ আহিছে মোৰ চেনেলৰ ভিডিঅ' চাবলৈ নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো নিশ্চয়কৈ চুই দিব, কাৰণ ৰাশিফলৰ লগত জড়িত, এষ্ট্ৰলজিৰ লগত জড়িত সকলো ধৰণৰ কণ্টেণ্ট বা ভিডিঅ' আপোনালোকে মোৰ চেনেলৰ মাধ্যমেৰে চাবলৈ পাব আৰু জানিবলৈ পাব। এতিয়া আমি আগবাঢ়ো আজিৰ দিনটোৰ এই বিশেষ ভিডিঅ'টি ফেব্ৰুৱাৰী মাহৰ মাহেকীয়া ৰাশিফললৈ। সৰ্বপ্ৰথম ৰাশি আহিছে মেষ ৰাশি। মেষ ৰাশিৰ বাবে মাহৰ আৰম্ভণিতে অলপ ব্যস্ততা আৰু কামৰ বোজা বহন কৰিব লাগিব। অৱশ্যে যদি আপুনি সময় নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় তেন্তে আপোনাৰ সকলো সমস্যা কিন্তু সহজ হৈ পৰিব। গতিকে সময়ক নিয়ন্ত্ৰণ বা সময়ৰ মতে কামবোৰ কৰিবলৈ চালে মাহৰ সময় বা কামখিনি সুন্দৰকৈ কৰি যাব পাৰিব। এই সময়ত আপোনাৰ অহংকাৰ এৰি পৰিস্থিতিৰ সৈতে খাপ খোৱাৰ আৱশ্যকতা থাকিব পাৰে। আপুনি নিজৰ অহংকাৰ ভাৱটো এৰি চলিবলৈ যত্ন কৰিব আৰু যিকোনো পৰিস্থিতিত নিজক কেনেকৈ খাপ খুৱাব পাৰি, মানুহৰ সৈতে কেনেকৈ নিয়মীয়াকৈ বা ভালকৈ নিজকে সাঙুৰ খুৱাই নিব পাৰি সেইটোক চেষ্টা কৰিব কৈছে। আপুনি কেৰিয়াৰ ব্যৱসায়ত অগ্ৰগতিৰ বাবে এক নিৰ্দিষ্ট স্থিতি প্ৰাপ্ত কৰাৰ বাবে অলপ অপেক্ষা কৰিব লাগিব বুলি কৈছে। যদি আৰু অলপমান কিবা কষ্ট কৰি আছিলে আপুনি কিবা এটা কামৰ বাবে বা ব্যৱসায়ৰ বাবে, সেইটো ভাল কৰিবৰ বাবে, সেইটোৰ বাবে আৰু অকণমান সময় অপেক্ষা এই মাহটোতো কৰিব লাগিব। আপোনাৰ ইচ্ছা 14 ফেব্ৰুৱাৰীৰ পিছত পূৰণ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। এই সময়টো আপোনাৰ কেৰিয়াৰৰ বাবেও অনুকূল সময় হ'ব। এই সময়ছোৱাত আপুনি শাসকীয় দলৰ পৰাও লাভান্বিত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। অৰ্থাৎ শাসকীয় দল বুলি কওঁতে আপোনালোকৰ মনলৈ হয়তো পলিটিকেল বা ৰাজনৈতিক দলসমূহৰ কথা আহি পৰিছে, সেইটো এটা হয়। কিন্তু যদি আপুনি কিবা এটা চাকৰি কৰি আছে বা ব্যৱসায় কৰি আছে, সেই ব্যৱসায় বা চাকৰিটোত যিসকল আপোনাৰ ওপৰলা বিষয়া আছে তেওঁলোকৰ পৰা যিখিনি সহায় সহযোগিতা পাব সেইখিনিকো শাসকীয় দল বুলিয়ে ইয়াতে বুজোৱা হৈছে। আপুনি ব্যৱসায়ত আকাংক্ষিত লাভ পাবলৈ সক্ষম হ'ব। প্ৰেম সম্পৰ্কত উদ্ভৱ হোৱা ভুল বুজাবুজি সমাধান কৰিবলৈ বিতৰ্কৰ পৰিৱৰ্তে আলোচনাৰ আশ্ৰয় লওক। আপোনালোক অৰ্থাৎ বুজাবুজি বা মিলাপ্ৰীতিৰ মাজেৰে সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰক। এই ক্ষেত্ৰত এগৰাকী মহিলা বন্ধুৰ বা বান্ধৱীৰ আপোনালোকে সহায় ল'ব পাৰে আৰু সেই সহায় আপোনালোকৰ বাবে অতি লাভজনক বুলি প্ৰমাণিত হ'ব। বিবাহিত জীৱনত আপোনালোকৰ বাবে ভাল সময় দেখিবলৈ পাব। পত্নীৰ অনুভূতি উপেক্ষা কৰা পৰিহাৰ কৰিবলৈ কৈছে। আপোনাৰ পত্নী বা স্বামীয়ে যদি কিবা এটা আপোনাক গুৰুত্ব সহকাৰে কয় সেই কথাটোক আওকাণ নকৰিব। স্বাস্থ্যৰ দিশৰ পৰা ফেব্ৰুৱাৰী মাহত আপুনি কেৱল নিজৰেই নহয় আপোনাৰ দেউতাৰো যথেষ্ট যত্ন ল'ব লাগিব। খাদ্যৰ প্ৰতি বিশেষ মনোযোগ দিব আৰু এলেহুৱা ভাৱ যিমান পাৰে নিজৰ পৰা দূৰ কৰিবলৈ যত্ন কৰিব। ধ্যান কৰক বুলি কৈছে আৰু যোগ কৰক। লগতে আপোনাৰ দেউতাৰ বা আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠৰ স্বাস্থ্যৰ যত্ন লোৱাটো খুবেই বেছি প্ৰয়োজনীয়। আপোনাৰ ফেব্ৰুৱাৰী মাহৰ মাহেকীয়া ৰাশিফলত ইমানখিনিয়ে তথ্য আছিলে। আশা কৰিছোঁ আপুনি বিচৰা ধৰণৰ কথাবোৰ ইয়াতে গম পালে আৰু যদি কিবা থাকি গ'ল কমেণ্ট বক্সত জনাব, মই আপোনালোকলৈ সেই বিষয়ে উত্তৰ দিবলৈ, ৰিপ্লাই দিবলৈ যত্ন কৰিম। এতিয়া ইয়াতে যিখিনি সমস্যা আহি গ'ল তাৰ ক্ষেত্ৰত আপোনালোকে সমাধান হিচাপে কি কৰাটো উচিত, সমাধান হিচাপে আপোনালোকে যদি পাৰে মাহটোৰ আৰম্ভণিতেই বা মাহটোৰ কোনোবা এটা শুভ দিনত যেনে সোমবাৰ, মংগলবাৰ, বৃহস্পতিবাৰ বা শনিবাৰ এনেকুৱা দিনকেইটাত আপোনালোকে কোনো খোজনীয়া মগনীয়া তেনেকুৱা মানুহক কিবা এটা আপোনালোকৰ
সামৰ্থ্য অনুসৰি দান কৰি দিবলৈ নাপাহৰিব আৰু মহাদেৱক নিশ্চয়কৈ আৰাধনা কৰক মহাদেৱে সকলোৰে মংগল কৰিব পুনৰ লগ হ'ম ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ বৃষভ ৰাশি বৃষ বা বৃষভ ৰাশিৰ স্থানীয় লোকসকলৰ মাহৰ আৰম্ভণিতে বিভিন্ন উৎসৰ পৰা উপাৰ্জন হ'ব কিন্তু উপাৰ্জনৰ তুলনাত আপোনাৰ খৰচৰ পৰিমাণো অতিৰিক্ত হৈ পৰিব আপুনি আপোনাৰ আৰামৰ সৈতে সম্পৰ্কিত বস্তুবোৰৰ বাবে আপোনাৰ পকেটৰ পৰা অধিক ধন ব্যয় কৰিব পাৰে আৰামৰ বাবে অৰ্থাৎ কৰবাত ফুৰি ভাল পায় হেতু আপোনাৰ বাবে আৰাম হৈ গ'ল কৰবাত কিবা এটা সিনেমা চাব গৈছে বা দূৰ কিবা এটা আপোনাৰ মন ভাল লগা বস্তু এটাই কিনি দিলে যিটো ধৰি লওক আপোনাৰ প্ৰয়োজনেই নাইকিয়া কেৱল আপুনি আৰামৰ বাবে খৰচ কৰিছে তেনেকুৱা ধৰণৰ বস্তুখিনিত আপোনাৰ কিন্তু খৰচ বাঢ়িব পাৰে এই সময়ছোৱাত ভূমি ভৱন ক্ৰয় আৰু বিক্ৰীৰ পৰা লাভৰ সম্ভাৱনা শক্তিশালী হ'ব গতিকে মাটি বাৰী বা ঘৰ দুৱাৰ কিনা বেচাৰ কাম যদি আপুনি কৰে বা যদি বেচিবলগীয়া আছিলে যথেষ্ট লাভ দেখিবলৈ পোৱা যায় মাহৰ দ্বিতীয় সপ্তাহত আপুনি আপোনাৰ কামৰ ক্ষেত্ৰত কনিষ্ঠ আৰু জ্যেষ্ঠসকলৰ পৰা আকাংক্ষিত সমৰ্থন প্ৰাপ্ত কৰিব নোৱাৰিব অৰ্থাৎ যিমানটো বিচাৰিব সিমানটো সহায় সহযোগিতা হয়তো তেওঁলোকে আপোনাক নকৰিব পাৰে এইটোৱে আপোনাৰ মনত অলপমান দুখ দিব পাৰে যিটো আপোনাৰ বাবে হয়তো চিন্তনীয় হৈ পৰিব আপুনি ব্যৱসায়ত উত্থান পতন দেখিব পাৰে মাহৰ দ্বিতীয় সপ্তাহত হঠাতে ডাঙৰ এটা খৰচৰ বাবে আপোনাৰ বাজেটত খেলিমেলিৰ সৃষ্টি হ'ব পাৰে যিটো খৰচৰ বাবে আপুনি হয়তো ৰেডি নাছিলে বা প্ৰস্তুত নাছিলে সেই খৰচ হয়তো হঠাৎ আহিব পাৰে এই সময়ছোৱাত আপোনাৰ পৈতৃক সম্পত্তি বা ঘৰুৱা সমস্যা সম্পৰ্কে পৰিয়ালৰ সদস্যসকলৰ সৈতে বিবাদৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে অৰ্থাৎ এই মাহটোত আপোনাৰ দেউতাৰ সম্পত্তিক লৈ বা আপোনালোকৰ পৈতৃক সম্পত্তিক লৈ পেলাই কিছুমান ককাই ভাইৰ মাজতে বা পৰিয়ালৰ মাজতে হয়তো বিবাদৰ দৰে পৰিস্থিতি দেখিবলৈ পাব পাৰে এই সময়ছোৱাত অবাঞ্ছিত দীঘলীয়া বা ছুটি যাত্ৰাৰ যোগ থাকিব কৰবাত হয়তো আপোনালোকে নভবা নিচিন্তা যাবলগীয়া হ'ব পাৰে বহুত দূৰলৈ নহলেও আপোনাৰ বাবে সেইখন হয়তো এক ভাল যাত্ৰা বা যাবলগীয়া এক সুযোগ পাব পাৰে কঠিন পৰিস্থিতিত কামটো প্ৰেমেৰে সম্পন্ন কৰাটো বুদ্ধিমানৰ কাম হ'ব যিমানে সময় কঠিন নহওক কিয় আপুনি যদি প্ৰেম ভাৱ বা ভক্তি ভাৱ বা ক'বলৈ গ'লে সম্পূৰ্ণ যদি সুস্থ মগজুৰে চিন্তা চৰ্চাৰে কামবোৰ সমাধান কৰিবলৈ যত্ন কৰে খুব সুন্দৰকৈ আপুনি সেই কামটো কৰিব পাৰিব পৰীক্ষা বা প্ৰতিযোগিতা প্ৰস্তুতিত নিয়োজিত শিক্ষাৰ্থীসকলক যিসকলে প্ৰস্তুতি কৰি আছে সফলতা প্ৰাপ্ত কৰিবলৈ কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আপোনাৰ এই মাহটোতো আছে পঢ়ি হৈ গ'ল বুলি এৰি নিদিব পুৰা আপোনালোকে নিজৰ পঢ়া শুনাটোক গুৰুত্ব দিয়াটো প্ৰয়োজনীয় প্ৰেমৰ সম্পৰ্কত উন্নতি কৰিবলৈ আপুনি আপোনাৰ প্ৰেম সংগীৰ জীৱনত অত্যাধিক হস্তক্ষেপ পৰিহাৰ কৰিব লাগিব যিমান পাৰে কম হস্তক্ষেপ কৰিবলৈ যত্ন কৰিব একে সময়তে ঘৰ পৰিয়ালৰ সৈতে সম্পৰ্কিত কিছুমান জটিলতাই আপোনাৰ বিবাহিত জীৱনকো কিন্তু প্ৰভাৱিত কৰিব পাৰে অৱশ্যে সকলো কঠিন পৰিস্থিতিত আপোনাৰ সংগীয়ে আপোনাৰ সৈতে ছাৰ দৰে থিয় হ'ব মাহৰ দ্বিতীয়াৰ্ধত আপোনাৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'বলৈ কৈছে দীৰ্ঘম্যাদী ৰোগ এটা পুনৰ উদ্ভৱ হ'ব পাৰে বা আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনাও আছে সেইকাৰণে স্বাস্থ্যক লৈ ধ্যান দিয়াটো প্ৰয়োজনীয় এয়া আছিল আপোনাৰ ৰাশিফল অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ আৰু যদি কিবা জানিবলগীয়া আছে কমেণ্ট কৰিব আৰু সমস্যাৰ সমাধান অনুসৰি কোনো এটা শুভ দিনত খুজনীয়া মগনীয়া বা এনেকুৱা ধৰণৰ প্ৰয়োজন হোৱা মানুহক আপোনাৰ সামৰ্থ্য অনুসৰি কিবা এটা দান কৰি দিব আৰু মহাদেৱক আৰাধনা কৰাটো খুবেই বেছি প্ৰয়োজনীয় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ মিথুন ৰাশিৰ লোকসকলৰ বাবে ফেব্ৰুৱাৰী মাহটোৱে নতুন সুযোগৰ সৈতে কিছুমান প্ৰত্যাহ্বানো আনিব সুযোগ থাকিব আপোনাৰ সুবিধা পাব কিন্তু এনেকুৱা নহয় যে আপুনি শুই বা হাঁহি সেই কামবোৰ সম্পন্ন কৰিব পাৰিব তাৰ চ্যালেঞ্জেছ বা প্ৰত্যাহ্বানসমূহো তেনেদৰে আহিব গতিকে আপুনি শক্তিশালী হৈ পেলাই কামবোৰৰ সৈতে যুঁজিব লাগিব মাহটোৰ আৰম্ভণিতে য'ত জীৱিকাৰ বাবে ভ্ৰমণ কৰি থকা লোকসকলে কিছু ভাল খবৰ পাব বুলি কৈছে এই সময়ছোৱাত আপোনাৰ স্বাস্থ্যই এই সুখৰ ওপৰত চিন্তাৰ ডাৱৰবোৰ আগৰি ধৰিবলৈ কাম কৰিব আপুনি যদি কাম বিচাৰি আছে কাম পাব পাৰে আপোনাৰ ভাল উপাৰ্জন এটা হ'বও পাৰে কিন্তু
তেনে এক পৰিপ্ৰেক্ষিতত কি হ'ব যে আপোনাৰ স্বাস্থ্যই অকণমান আপোনাক সমস্যাৰ দৰে সৃষ্টি কৰিব পাৰে যিটোৱে আপোনাক কামটো আগবাঢ়ি যোৱাত বা আগুৱাই নিয়াত সমস্যাৰ দৰে পৰিস্থিতি সৃষ্টি কৰিব এই সময়ত আপুনি আপোনাৰ বিশেষ খাদ্যৰ যত্ন ল'ব লাগিব আৰু স্বাস্থ্য সম্পৰ্কীয় সৰু সমস্যাবোৰ হ'লেও সেইবিলাক নেদেখাৰ ভাও নধৰি ভালদৰে চিকিৎসা কৰিব লাগিব নহ'লে আপুনি পিছত গৈ অধিক চিকিৎসা বা বেছিকৈ বেমাৰত ভুগিবলগীয়া হ'ব পাৰে এই সকলো কঠিন পৰিস্থিতিৰ মাজত অনুকূল বন্ধুসকলৰ সহযোগিতা অব্যাহত থাকিব পৰিস্থিতি যিমানে বেয়া নাথাকক কিয় যি আপোনাৰ সঁচা বন্ধু সেই সঁচা বন্ধুৱে আপোনাক কিন্তু সমস্যাৰ সময়ত লগ নেৰে আপোনাক যি পৰিস্থিতিতে হওক আপোনাক সহায় সহযোগিতা তেওঁলোকে আগবঢ়াই থাকিব কৰ্মক্ষেত্ৰত জ্যেষ্ঠসকলে আপোনাৰ সমস্যাবোৰ বুজি সম্পূৰ্ণৰূপে আপোনাৰ সৈতে থিয় হ'ব গতিকে সমস্যা হ'লে বয়োজ্যেষ্ঠসকলৰ সৈতেও আপোনালোকে ডিসকাশন কৰিব পাৰে খুব সুন্দৰ এক সহযোগিতা লাভ কৰিব অৱশ্যে আপুনি আপোনাৰ যিকোনো কাৰ্য পৰিকল্পনা সম্পূৰ্ণ নোহোৱালৈকে লোকসকলৰ সৈতে ভাগ বতৰা কৰা পৰিহাৰ কৰিব লাগিব অন্যথা বিৰোধীসকলে ইয়াক বাধা দিব পাৰে হেতুৱে যে যদি কিবা এটা কাম আপুনি কৰিম বুলি ভাবিছে সেই কামটোক লৈ সকলোৰে সৈতে আলোচনা কৰি নাথাকিব যে মই এনেকুৱা এটা কাম কৰিম হেতু কৰিম এটু কৰিম ইয়াত এটু হ'ব হেতু হ'ব যেতিয়ালৈকে আপোনাৰ কামটো সম্পূৰ্ণকৈ তৈয়াৰ নহয় বা ৰেডি নহয় আপুনি সেই কামটোৰ বিষয়ে কাৰো আগতে অৱগত কৰাটো উচিত নহয় এই মাহত আপুনি স্বাস্থ্যৰ লগতে আপোনাৰ বিত্তীয় পৰিস্থিতিৰ প্ৰতিও যথেষ্ট মনোযোগ দিব লাগিব ফেব্ৰুৱাৰী মাহত সকলো বস্তুৰ ওপৰত অতিৰিক্ত ব্যয় আপোনাৰ হোৱা দেখিবলৈ পাব ব্যৱসায়ত আপুনি আকাংক্ষিত লাভ প্ৰাপ্ত কৰিব পাৰে একে সময়তে ব্যৱসায় সম্প্ৰসাৰণৰ সুযোগো থাকিব অৱশ্যে যিকোনো আঁচনি ব্যৱসায় বা ভূমি ভ্ৰমণত এনেকুৱা ধৰণৰ মাটি বাৰী কিনা বেচা তেনেকুৱা ধৰণৰ যদি কিবা আপোনালোকে ৰিয়েল এষ্টেটৰ দৰে কামবোৰ কৰি আছে ধন ৰখাৰ আগতে আপোনাৰ শুভাকাংক্ষীসকলৰ পৰামৰ্শ লৈ লোৱাটো প্ৰয়োজনীয় প্ৰেমৰ সম্পৰ্কত যথেষ্ট গভীৰতা থাকিব প্ৰেম সংগীৰ সৈতে এটা মনোৰম মুহূৰ্ত কটোৱাৰ বহুতো সুযোগ পাব আপোনালোকে এই ক্ষেত্ৰখনত ক'বলৈ গ'লে আপোনালোকৰ পাৰস্পৰিক বিশ্বাসটো আৰু অধিক বৃদ্ধি পাব বিবাহিত জীৱনৰ ক্ষেত্ৰতো যথেষ্ট বেছি শুভ প্ৰতিফলনৰ সন্মুখীন হ'ব ভাল সময় পাৰ কৰিব পাৰিব এয়া আছিল আপোনাৰ ফেব্ৰুৱাৰী মাহৰ ৰাশিফল যদি আৰু অধিক জানিবলৈ মন আছে কমেন্টত কৰক যে কি বিষয়ত আপোনাৰ জানিবলৈ মন আছে ৰাশিটো লিখি পেলাই সেই বিষয়টো লিখি দিবলৈ নাপাহৰিব লগতে খুজনীয়া মগনীয়া বা যিকোনো দুখীয়া মানুহক যদি আপোনালোকে সামৰ্থ্য অনুসৰি কিবা এটা দান কৰিব পাৰে নিশ্চয়কৈ আপোনাৰ সমস্যাৰ সমাধান তাতকৈ বেছি ভাল একো হ'ব নোৱাৰে লগতে আপোনালোকে মহাদেৱৰ আৰাধনা কৰাটো খুবেই বেছি প্ৰয়োজনীয় পুনৰ লগ হ'ম ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ কৰ্কট ৰাশি এই মাহত আপুনি হেৰুৱাব নালাগে সাহস নকৰিব পাহৰিব নালাগে ৰাম বুলি কোৱা কথাটো মনত ৰাখিব লাগিব কিয়নো সমাধান কৰিব নোৱাৰা কোনো সমস্যা নাই অৰ্থাৎ আপোনালোকে কেতিয়াও বিশ্বাস হেৰুৱাব নালাগে আৰু এনেকুৱা নহয় যে এটো মই নোৱাৰিম বুলি সেই সাহসটো মনলৈ নানিব নোৱাৰিম বুলি যেটো সাহস যোনটোক নেগেটিভ বা নকাৰাত্মক সাহস বুলি কোৱা হয় হেতু মনলৈ কেতিয়াও নানিব আৰু এটো পাহৰিব নালাগে যে ভগৱান ৰাম বা ভগৱান আমাৰ লগত আছে সেই গতিকে এনেকুৱা কোনো সমস্যাই নাইকিয়া যেটো আমি কেতিয়াও সমাধানে কৰিব নোৱাৰো সেই সমস্যাটো যিয়ে নহওক কিয় আপুনি এই মাহত যথেষ্ট গুৰুত্ব দিলে সেই সমস্যাটো সমাধান কৰিব পাৰিবই মাহটোৰ আৰম্ভণিতে কিছুমান ডাঙৰ ব্যয়ৰ বাবে বাজেট অলপ খেলিমেলি হ'ব পাৰে একে সময়তে ব্যৱসায়ত আপুনি এই সময়ত কিছু অকণমান উঠা নমাৰ দৰে সন্মুখীন হ'ব লাগিব পাৰে যদি আপুনি অংশীদাৰিত্বত কাম কৰি আছে তেন্তে হলে বস্তুবোৰ পৰিষ্কাৰ কৰোতে আপোনাৰ বাবে আগবাঢ়ি যোৱা উচিত হ'ব অৰ্থাৎ ভালদৰে আপোনালোকে বস্তুবোৰ বা আপোনালোকৰ মাজৰ কথা বতৰাবোৰ আগবঢ়াই নিবলৈ যত্ন কৰিব যদি আপুনি অংশীদাৰিত্বত আছে তেতিয়াহে বিত্তীয় লোকচান পৰিহাৰ কৰিবলৈ যিকোনো আঁচনিত বিনিয়োগ কৰাৰ আগতে ভালদৰে পৰীক্ষা নিৰীক্ষা কৰিহে বিনিয়োগ কৰিব নিযুক্তিপ্ৰাপ্ত লোকসকলে আবেগত উটি গৈ সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে পৰিস্থিতিৰ সৈতে খাপ খাব লাগিব অৰ্থাৎ ভালদৰে চাই ল'ব কোনটো পৰিস্থিতিত কি কৰিব লাগিব কেনে ধৰণে কামবোৰ কৰিব লাগিব তেতিয়াহে আপোনাৰ হয়তো ভাল সময় দেখিবলৈ পাব কেৱল আপোনাৰ জ্যেষ্ঠসকলক নহয় কনিষ্ঠসকলকো একেলগে ৰখাটো লাভজনক হ'ব অৰ্থাৎ যিসকল উচ্চ বিষয় আছে আপোনাৰ আৰু যিসকল আপোনাৰ তলতীয়া বিষয় আছে সকলোৰে সৈতে এটা সম্পৰ্ক ভাল কৰি তুলিবলৈ যত্ন কৰিব কৈছে
লগতে কৈছে যে অৱশ্যে এই সকলোবোৰৰ সৈতে আপুনি আপোনাৰ কৰ্মস্থান আৰু ব্যক্তিগত জীৱনৰ গোপন শত্ৰুসকলৰ প্ৰতিও সতৰ্ক হ'ব লাগিব যাতে কোনেও আপোনাক লোকচান বা বেয়া কৰিব নোৱাৰে যাত্ৰাৰ সময়ত আপুনি আপোনাৰ স্বাস্থ্য আৰু সামগ্ৰীৰ সম্পূৰ্ণ যত্ন ল'ব লাগিব এই মাহটোত অন্যথা আপুনি অৱহেলাৰ সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে প্ৰেমৰ সম্পৰ্কত খৰখেদা পৰিহাৰ কৰিবলৈ কৈছে অন্যথা আপোনাৰ বস্তু নষ্ট হ'ব পাৰে বা আপোনাৰ সম্পৰ্ক নষ্টও হ'ব পাৰে আপোনাৰ প্ৰেম সংগীৰ গোপনীয়তাৰ সম্পূৰ্ণ যত্ন ল'ব আৰু আপোনাৰ সম্পৰ্কক যিকোনো প্ৰকাৰে পৰিহাৰ কৰিব কৈছে অৰ্থাৎ আপোনাৰ সম্পৰ্কটোক কোনো ধৰণৰ যাতে বেয়া এটা পৰিস্থিতিলৈ লৈ নাযায় বা বিবাদৰ জৰিয়তে হওক কাজিয়াৰ মাধ্যমেৰে হওক হেতুক আপুনি গুৰুত্ব দিব লাগিব আৰু যিমান পাৰে আপোনাৰ সম্পৰ্কটোক প্ৰাইভেট বা গোপনীয় কৰি ৰখাটো আপোনালোকৰ বাবে বেছি উপযুক্ত হ'ব বুলি কৈছে আৰু ৰেসপেক্ট কৰিবলৈ কৈছে বিবাহিত লোকসকলে তেওঁলোকৰ বিবাহিত জীৱনত অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে বিবাহিত জীৱন সুখী কৰিবলৈ আপোনাৰ ব্যস্ত সময়সূচীত আপোনাৰ পত্নীৰ বাবে অলপ সময় উলিয়াবলৈ কৈছে যিমানে ব্যস্ত নহওক কিয় আপোনাৰ ঘৰৰ মানুহক সময় দিবলৈ যত্ন কৰিব কৈছে তেতিয়াহে ভাল এক পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পাব গতিকে ইমানেই আছিলে আৰু যদি অধিক জানিব মন আছে কমেন্টত জনাব আপোনালোকক ৰিপ্লাই কৰিবলৈ যত্ন কৰিম আৰু মহাদেৱক আৰাধনা কৰিবলৈ নাপাহৰিব আৰু কোনো দুখীয়া বা খুজনীয়া মগনীয়া যিয়ে মানুহ পায় আপোনালোকৰ সামৰ্থ্য অনুসৰি কিবা এটা সহায় কৰি দিবলৈ যত্ন কৰিব তাতকৈ ডাঙৰ সমাধান একোৱেই নাই এতিয়া আমি আগবাঢ়ো অন্য এটি ৰাখিলৈ তেতিয়ালৈকে ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ সিংহ ৰাশি যদি আপুনি সিদ্ধান্ত লয় তেন্তে একো কৰা কঠিন নহয় প্ৰথমতে সিদ্ধান্তটো লওক যে মই এইটোৱে কৰিম সেই সিদ্ধান্তটোত যদি আপুনি অটল থাকি কামবোৰ কৰে নিশ্চয়কৈ আপোনাৰ খুব সুন্দৰকৈ কামবোৰ কৰি যাব পাৰিব কোনো কামে আপোনাৰ বাবে এই মাহটোত কঠিন নহব এই মাহত ভালদৰে মনত ৰাখিব লাগিব এই কথাটো আৰু কৈছে যে প্ৰত্যাহ্বানবোৰ কামৰ ক্ষেত্ৰৰ সৈতে সম্পৰ্কিত হওক বা ব্যক্তিগত জীৱনৰ অসুবিধাৰ সৈতে সম্পৰ্কিত হওক আপুনি সেইবোৰ ধৈৰ্য আৰু বিবেচনাৰে অতিক্ৰম কৰিব পাৰে যিমানে প্ৰত্যাহ্বান নাহক কিয় আপোনাৰ গাত হেতু সামৰ্থ্য আছে যে আপুনি সমাধান কৰিব পাৰিব হেগতিকে ভালদৰে সেই বিষয়টোক গুৰুত্ব দিবলৈ কৈছে আৰু ধৈৰ্য ধৰি পেলাই কামবোৰ কৰিবলৈ যত্ন কৰিব কৈছে একেদৰে ব্যৱসায়তো আপুনি দেখিব যে আপুনি যি লক্ষ্য ৰখাৰ কথা ভাবি আছিল সেয়া কঠিন আছিল আপোনাৰ সামান্য পৰিশ্ৰমৰ দ্বাৰা ইয়াক প্ৰাপ্ত কৰা হৈছে অৰ্থাৎ আপুনি যদি কিবা এটা ব্যৱসায়ৰ ক্ষেত্ৰত ভাবিছিল যে মই এই মাহটোত ইমানটো কাম কৰিম প্ৰথমতে ভাবিছিল যে হেতু হয়তো সম্ভৱেই নহয় কোনো কাৰণতে কিন্তু যদি আপুনি অকণমান কষ্ট কৰে সেই কষ্টয়ে আপোনাৰ সেই টাৰ্গেট বা সেই উদ্দেশ্যটো ফুলফিল কৰি দিব যেটো আপোনাৰ পাছত অনুভৱ কৰাব যে হয় মই যদি কষ্ট কৰোঁ নিশ্চয়কৈ যিকোনো কামে কৰিব পাৰিম লগতে আপুনি দ্বিতীয় সপ্তাহত এজন কাৰ্যকৰী ব্যক্তিৰ সহায়ত উপাৰ্জনৰ নতুন কিছুমান উৎসৰ সৃষ্টি কৰা দেখিবলৈ পাব এই সময়ছোৱাত আপুনি শিশুৰটোৰ ফালৰ পৰা কিছুমান ভাল খবৰো শুনিব পাৰে আদালতত সম্পৰ্কীয় গোচৰ এটাত ৰায়টো আপোনাৰ পক্ষত আহিব পাৰে বা বিৰোধীসকলে আপোনাৰ সৈতে নিজে আপোচ কৰিবলৈ আগবাঢ়ি আহিব পাৰে পৰীক্ষা প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি কৰা বা জীৱিকা নিযুক্তি বিচাৰি থকা লোকসকলে মাহৰ দ্বিতীয়াৰ্ধৰ ভিতৰত কিছু ভাল খবৰ খাতি পাব পাৰে এই সময়ছোৱাত বজাৰত আবদ্ধ ধনু অপ্ৰত্যাশিতভাৱে ওলাই আহিব পাৰে আৰু এই মাহত হেৰুৱা প্ৰেম ঘূৰাই পোৱাৰ পিছত বা কোৱাৰ পিছত প্ৰেমৰ সম্পৰ্কৰ ভুল বুজাবুজিবোৰ আপোনালোকৰ মাজৰ পৰা আঁতৰ কৰা হ'ব আৰু আপুনি নিজৰ ভিতৰত এক পৃথক ইতিবাচক পৰিৱৰ্তন পাব প্ৰেমৰ সম্পৰ্কত যদি পুনৰ ঘূৰাই পাব বিচাৰে তেনেকুৱা পুনৰ প্ৰেম হয়তো আপোনালোকে পাব পাৰে প্ৰেমৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ যিকোনো ক্ষেত্ৰত পুৰণি বিবাদটো আকৌ এবাৰ বিচলিত নকৰিব বুলি কৈছে যিয়ে নহওক কিয় পুৰণা বিবাদবোৰ এৰি চলিবলৈ যত্ন কৰিব আৰু বিবাহিত জীৱনৰ সৈতে খাপ খোৱাবলৈ পতি-পত্নীৰ প্ৰয়োজনীয়তাৰ সম্পূৰ্ণ যত্ন লোৱাটো আপোনালোকৰ আজি অৰ্থাৎ এই মাহটোত গুৰুত্বপূৰ্ণ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহটো কিন্তু আপোনালোকৰ বাবে স্বাভাৱিক হ'ব কোনো ধৰণৰ বেয়া দেখিবলৈ নাপায় আগৰ মাহটোত যেনেকৈ আছিলে এই মাহটোতো তেনেকুৱা ধৰণে পাৰ কৰিবলৈ সক্ষম হ'ব ইমানে আছিল আপোনাৰ ফেব্ৰুৱাৰী মাহৰ ৰাশিফল আৰু যদি অধিক জানিব বিচাৰে কমেন্টত জনাব আপোনাৰ ৰাশিৰ বিপৰীতে কি জানিব বিচাৰে তাৰ বিষয়ে জনাব মই আপোনালোকক ৰিপ্লাই কৰিবলৈ যত্ন কৰিম আৰু
সমাধান অনুসৰি কোনো খোজনীয়া বা প্ৰয়োজন হোৱা মানুহক দুখীয়া মানুহ হওক কিবা এটা সামৰ্থ্য অনুসৰি দান কৰি দিলেই তাতকৈ ডাঙৰ সমস্যাৰ সমাধান আপোনালোকৰ বাবে একোৱেই নাই লগতে মহাদেৱক আৰাধনা কৰিবলৈ নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ কন্যা ৰাশিৰ লোকসকলৰ বাবে মাহটো সম্পদ সন্মান আৰু শক্তিশালী সম্পৰ্ক বৃদ্ধি হিচাপে প্ৰমাণিত হ'ব ভালকৈ শুনিব যে সম্পদ অৰ্থাৎ আপোনালোকৰ কাম কাজৰ জৰিয়তে যথেষ্ট বেছি সা সম্পত্তি বা উপাৰ্জন কৰিব পাৰিব সামাজিকভাৱে সন্মানো লাভ কৰিব আৰু নিজৰ মাজত এনেকুৱা কিছুমান শক্তি অনুভৱ কৰিব যিখিনিয়ে আপোনাৰ সম্পৰ্কবোৰ শক্তিশালী কৰি তুলিব লাগিলে সেয়া ব্যৱসায়িকভাৱে হওক পাৰিবাৰিকভাৱে হওক প্ৰেম জীৱন বা সাংসাৰিক জীৱন যিকোনো জীৱনৰ সম্পৰ্কই হওক শক্তিশালী কৰি তুলিবলৈ সক্ষম হ'ব গতিকে মাহটো আপোনাৰ কিন্তু যথেষ্ট পৰিমাণে ভালেই দেখিবলৈ পোৱা গৈছে মাহটোৰ আৰম্ভণিতে দীৰ্ঘদিনীয়া পাৰিবাৰিক বিবাদ সমাধান হ'লে আপুনি স্বস্তিৰ নিশ্বাস পেলাব আমাৰ পৰিয়ালৰ মাজত কেতিয়াবা কিছুমান কথাত হয়তো ওপৰতল হৈ যায় আৰু সেই কথাখিনি আমাৰ পৰিয়ালৰ সম্পৰ্কও নষ্ট কৰে আপুনি যদি তেনেকুৱা কিবা আপোনালোকৰ পৰিয়ালত দেখিছিলে সমাধান কৰিব পাৰিব আৰু সেইটোৰ জৰিয়তে আপোনাৰ মনটো যথেষ্ট পৰিমাণৰ সকাহ লাভ কৰিব বুলি কৈছে এই মাহটোৰ আৰম্ভণিতে এই সময়ছোৱাত আপুনি সৌভাগ্যৰ সম্পূৰ্ণ সমৰ্থন পাব পৈতৃক সম্পত্তিৰ পৰা লাভালাভ হ'ব আৰু উপাৰ্জনৰ নতুন উৎস সৃষ্টি কৰা হ'ব পৈতৃক সম্পত্তি যদি কিবা এনেকুৱা আছে যাৰ পৰা ধৰি লওক আপুনি নতুন কিবা এটা উপাৰ্জনৰ উৎস সৃষ্টি কৰিব পাৰে তেন্তে হ'লে সেয়া সম্ভৱ হ'ব এটা নিৰ্দিষ্ট লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে কৰা যি আপোনাৰ কষ্ট সেই কষ্ট বা প্ৰচেষ্টা সফল হ'ব এই মাহটোত কাম আৰু ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ভাল বন্ধুৰ সম্পূৰ্ণ সহযোগিতা এই মাহটোত লাভ কৰিব পদোন্নতিৰ সৈতে আপোনাৰ কৰ্মক্ষেত্ৰৰ পৰিসৰো বৃদ্ধি হ'ব পাৰে যি কাম কৰি আছে সেই কামটোতকৈ অকণমান ওপৰৰ লেভেলৰ হয়তো কিবা এটা আপুনি কাম পাব পাৰে একে সময়তে আপুনি ব্যৱসায়ত লাভ প্ৰাপ্ত কৰাৰ বহুতো সুযোগ পাব মাহৰ দ্বিতীয়াৰ্ধত আপুনি শিশুৰ ফালৰ পৰা কিছুমান ডাঙৰ ভাল খবৰ শুনিব পাৰে পৰিয়ালৰ সৈতে ক'ৰবাত দীঘলীয়া দূৰত্বৰ ভ্ৰমণৰ এক কাৰ্যসূচীও থাকিব পাৰে এই মাহটোত অৱশ্যে এই সময়ছোৱাত আপোনাৰ কিছুমান বিত্তীয় সমস্যা হ'ব পাৰে এনে পৰিস্থিতিত অপব্যয় পৰিহাৰ কৰিবলৈ যত্ন কৰিব যিমান পাৰে খৰচবোৰ কম কৰিবলৈ যত্ন কৰিব প্ৰেমৰ সম্পৰ্ক গভীৰ হ'ব আৰু আপুনি আপোনাৰ প্ৰেম সংগীৰ সৈতে এক ভাল সময় এই মাহটোত অতিবাহিত কৰিব পাৰিব যদি আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্কক বিবাহলৈ পৰিৱৰ্তন কৰাৰ সপোন দেখিছে তেন্তে হ'লে আপোনাৰ বাবে এই সপোনটো বাস্তৱত প্ৰমাণিত হ'ব পাৰে এই মাহটোতে চেষ্টা কৰিলে হয়তো সেয়াও সম্ভৱ হৈ পৰিব বিবাহিত লোকসকলৰ জীৱনত শুভ সময় দেখিবলৈ পাব আপোনাৰ স্বাস্থ্যৰ যত্ন ল'বলৈ কৈছে কিয়নো আকৌ এবাৰ পুৰণি ৰোগ আপোনাৰ হয়তো উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে সেইকাৰণে এনেকুৱা ধৰণৰ কোনো খাদ্যই নাখাব যিবোৰ খাদ্য খালে পুৰণা বেমাৰে আমাক পুনৰ দেখা দিয়ে যেনে হাঁহৰ মাংস হৈ লওক বা বৰালি মাছ এনেকুৱা ধৰণৰ কিছুমান খাদ্য হয়তো আছে যিখিনিৰ পৰা আপুনি দূৰত থকাটো খুবেই বেছি প্ৰয়োজনীয় আৰু ইমানে আছিল আপোনাৰ ৰাশিফল ফেব্ৰুৱাৰী মাহৰ আৰু যদি অধিক জানিব বিচাৰে ৰাশিৰ বিপৰীতে কি জানিব বিচাৰে নিশ্চয়কৈ কমেণ্টত জনাব আৰু দুখীয়া খুজনীয়া মগনীয়া যেনেকুৱা প্ৰয়োজন হোৱা মানুহক পাই কিবা এটা সহায় কৰি দিব সেয়া আপোনালোকৰ বাবে এই মাহটোৰ সমাধান আৰু মহাদেৱক আৰাধনা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ তুলা ৰাশিৰ লোকসকলৰ বাবে মাহৰ আৰম্ভণিতে ওচৰৰ লাভালাভবোৰত দূৰৱৰ্তী লোকচান পৰিহাৰ কৰিব লাগিব অৰ্থাৎ কিছুমান আপোনাৰ ওচৰতে লাভ দেখিবলৈ পাব কিন্তু তাৰ বাবে যদি আপুনি দূৰৰ কিছুমান লাভৰ কথা দেখিবলৈ যায় সেইটো কিন্তু আপুনি নাপাব অৰ্থাৎ এনেকুৱা কয় নহয় যে আজি কিবা এটা কাম কৰি আছে আজি কৰা কামটোৱে আপোনাক লাভটো আজিয়ে দিব কিন্তু যদি বেলেগ এটা কাম কৰে সেই কামটোৱে আহিবলগীয়া সময়ত লাভ দিব গতিকে আপোনাৰ কথা আপুনি কোনটো ক্ষেত্ৰত বেছিকৈ লাভ বিচাৰে সেইটোৱে আপোনাৰ এই মাহটোত কিন্তু আৰম্ভণিতে দেখা পাব পাৰে এই সময়ছোৱাত যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত আপুনি আপোনাৰ শুভাকাংক্ষীসকলৰ পৰা এবাৰ পৰামৰ্শ ল'ব লাগিব আপোনাৰ কামত সফলতা প্ৰাপ্ত কৰিবলৈ আপুনি আনৰ পৰা আশা অনুসৰণ কৰিব নালাগে বৰঞ্চ সময়মতে আপোনাৰ নিজৰ প্ৰচেষ্টা পূৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব অৰ্থাৎ বেলেগলৈ আশা পালি ৰখি থাকিবলৈ হাক দিছে নিজৰ কামবোৰ নিজেই
কষ্ট কৰি বা নিজে চেষ্টা কৰি কৰিলে যথেষ্ট পৰিমাণে সম্পূৰ্ণ কৰিব পাৰিব কৰ্মৰত লোকসকলৰ ওপৰত কামৰ কোনো অতিৰিক্ত বোজা এই মাহটোত নাথাকে বুলি কৈছে অৱশ্যে কামৰ লগতে আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতিও সম্পূৰ্ণ মনোযোগ দিব লাগিব এনে এটা ঠাইত ব্যৱসায় বা পৰিকল্পনাত ধন বিনিয়োগ নকৰিব য'ত ধন লাগি যোৱাৰ কোনো সম্ভাৱনা আছে অৰ্থাৎ ধনটো আপুনি বিনিয়োগ কৰিলে কিন্তু সেই ধন ফচি গ'ল তেনেকুৱা ধৰণৰ ক্ষেত্ৰখনত বিনিয়োগ কৰিবলৈ হাক দিছে জীৱিকাৰ সন্ধানত ভ্ৰমণ কৰা লোকসকলে অলপ অপেক্ষা কৰিব লাগিব কৰবালৈ যদি ভ্ৰমণ কৰিছিলে কিবা এটা কাম কৰিম বুলি ভালকৈ আৰু অলপমান সময় ৰ'ব লাগিব পাৰে প্ৰেমৰ সম্পৰ্কত তৃতীয় ব্যক্তিৰ প্ৰৱেশে কিন্তু মানসিক চাপ সৃষ্টি কৰিব পাৰে প্ৰেম সংগীৰ পৰা অত্যাধিক আশা কৰিবলৈ অৱহেলাৰ সংকট হ'ব অৰ্থাৎ বহুত বেছি আপোনাৰ প্ৰেমৰ সংগীৰ পৰা আশা কৰিবলৈ হাক দিছে কাৰণ আপুনি ভবা ধৰণে যদি আপোনাৰ প্ৰেমিক নাইবা প্ৰেমিকাই আপোনাক গুৰুত্বটো নিদিয়ে বা কামটো নকৰে হয়তো আপোনালোকৰ মাজত কাজিয়া পেচালৰ দৰে সমস্যা বা আপোনাৰ হয়তো কিবা ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে এনে পৰিস্থিতিত প্ৰেমৰ সম্পৰ্কত চিন্তা কৰি আপোনালোকে পিনবোৰ বৃদ্ধি কৰক আৰু আপোনালোকৰ সম্পৰ্কৰ সৈতে সৎ হ'বলৈ কৈছে অৰ্থাৎ যিমান পাৰে দুয়োজনৰ কথা ভালদৰে মনোযোগত ৰাখি কামবোৰ কৰিবলৈ কৈছে বিবাহিত জীৱনত আপোনালোকৰ শুভ ফল আহিব আৰু পত্নীৰ প্ৰয়োজনীয়তাক উপেক্ষা একেবাৰে নকৰিব তেওঁ কি বিচাৰে কি গুৰুত্ব দিব লাগে সেইবোৰ গুৰুত্ব আপোনালোকে প্ৰদান কৰাটো খুবেই বেছি প্ৰয়োজনীয় স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপুনি জানুৱাৰী মাহত অতি সাৱধান হ'ব লাগিব আপোনাৰ জীৱনশৈলী উন্নত কৰক আৰু খাদ্যৰ প্ৰতি বিশেষ মনোযোগ দিবলৈ যত্ন কৰক মাহৰ দ্বিতীয়াৰ্ধত আপোনাৰ মাতৃৰ স্বাস্থ্যৰ বিষয়েও মনত কিছুমান চিন্তা দেখিবলৈ পাব পাৰে গতিকে মাহৰ দ্বিতীয় যোনটো অংশ আছে সেই অংশটোত ভালদৰে ধ্যান দিয়াটো প্ৰয়োজনীয় ইমানে আছিল আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ ৰাশিফল আশা কৰিছোঁ আৰু যদি জানিবলগীয়া আছে কমেণ্ট কৰিব আপোনাৰ ৰাশিৰ বিপৰীতে কি জানিব বিচাৰে আৰু সমাধান অনুসৰি আপোনালোকে কোনো খোজনীয়া মগনীয়া বা প্ৰয়োজন হোৱা মানুহক কিবা এটা সহায় সহযোগিতা কৰি দিব যাতে আপোনাৰ সেই সহায় সহযোগিতাই আপোনাৰ বাবে ভাল সময় কঢ়িয়াই আনে আৰু মহাদেৱক আৰাধনা কৰিবলৈ নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে মাহটো উঠা নমা হ'ব আপুনি দেখিব যে আপোনাৰ জীৱনৰ গাড়ীখন কেতিয়াবা ট্ৰেকত দৌৰিব আৰু কেতিয়াবা ই ট্ৰেকত নামি যাব অৰ্থাৎ ভবাৰ ধৰণে কেতিয়াবা চলি থাকিব কেতিয়াবা নভবা নিচিন্তা কিছুমান কাম হয়তো হৈ যাব পাৰে মাহটোৰ আৰম্ভণিৰ পৰা অপ্ৰয়োজনীয় ব্যয় বৃদ্ধি হোৱাৰ লক্ষণ দেখা পোৱা যায় গতিকে এনে পৰিস্থিতিত আপোনাৰ ধন পৰিচালনা কৰাটো আপোনাৰ বাবে পৰামৰ্শ দিয়া হ'ব যিমান পাৰে খৰচবোৰ কম কৰিবলৈ বা অদৰকাৰী খৰচ কৰিবলৈ হাক দিছে কামৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ কনিষ্ঠজনে জ্যেষ্ঠজনৰ সৈতে খোজ কাঢ়িব লাগিব অন্যথা আপুনি ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে বুলি কৈছে অৰ্থাৎ যিমান পাৰে ভালদৰে আপোনালোকে বেলেগৰ পৰামৰ্শ লৈ বা তেনেধৰণে আগবাঢ়িবলৈ কৈছে টকা পইচাৰ ক্ষেত্ৰখনত যদি আপুনি অংশীদাৰিত্ব ব্যৱসায় এটা চলাই আছে কাৰোবাৰ সৈতে একেলগ হৈ তেন্তে হ'লে আইনাৰ ফালে ধন সম্পৰ্কীয় বিষয়বোৰ পৰিষ্কাৰ কৰি থাকক অন্যথা ই ডাঙৰ বিতৰ্কৰ সৃষ্টি কৰিব পাৰে আপোনালোকৰ মাজত টকা পইচাৰ বিষয়ক লৈ যাতে কোনো ধৰণৰ খেলিমেলিৰ সৃষ্টি নহয় সেই বিষয়টোক আপোনালোকে ভালদৰে গুৰুত্ব প্ৰদান কৰাটো কিন্তু প্ৰয়োজনীয় নহলে সমস্যাৰ সৃষ্টি হ'ব পাৰে তাৰ উপৰিও কৈছে যে যিকোনো ঘৰুৱা বিষয় সমাধান কৰোঁতে আনৰ কথা মনোযোগেৰে শুনিবলৈ কৈছে বেলেগে কি কয় কি নকয় সেই বিষয়টোকো গুৰুত্ব দিব লাগিব সিদ্ধান্তত উপনীত হোৱাৰ আগতে বাস্তৱটো বিচাৰি উলিয়াওক অন্যথা আপুনি পিছত আপোনাৰ সিদ্ধান্তৰ বাবে অনুশোচনা কৰিব লাগিব পাৰে সেইগতিকে ভালদৰে ধ্যান দিয়াটো প্ৰয়োজনীয় প্ৰেমৰ সম্পৰ্ক প্ৰদৰ্শন কৰা পৰিহাৰ কৰিবলৈ কৈছে অৰ্থাৎ আপোনালোকৰ প্ৰেমৰ সম্পৰ্কটোক বেলেগৰ আগত দেখুৱাই থকাটো বা তেনেকুৱা ধৰণৰ কামবোৰ কৰিবলৈ হাক দিছে নিজৰ প্ৰেমৰ সম্পৰ্কটো নিজৰ মাজতে খুব সুন্দৰকৈ ৰাখিবলৈ যত্ন কৰক বিশেষকৈ সামাজিক মাধ্যমত যিকোনো পোষ্ট দিয়া পৰিহাৰ কৰক যি আপোনাৰ সম্পৰ্কৰ বাবে ফাণ্ডত পৰে অৰ্থাৎ আপোনাৰ সম্পৰ্কটোৰ বিষয়ে ছ'চিয়েল মিডিয়া ফেচবুক ইনষ্টা এনেকুৱা ধৰণৰ মাধ্যমত দেখুৱাই থাকিবলৈ হাক দিছে মাহৰ দ্বিতীয়াৰ্ধত কিবা এটাৰ বিষয়ে পত্নীৰ সৈতে বিবাদ হ'ব পাৰে এই সময়ছোৱাত আপোনাৰ সম্পৰ্কত সম্প্ৰীতিৰ অভাৱ হ'ব পাৰে বুলি কৈছে
এনে পৰিস্থিতিত বিষয়টো অধিক বেয়া হোৱা প্ৰতিহত কৰিবলৈ আপোনাৰ কথা আৰু আচৰণৰ ওপৰত সংযম বজাই ৰাখিবলৈ যত্ন কৰিব, যাতে আপোনাৰ কথা বা ব্যৱহাৰে বেলেগৰ মন যাতে বেয়া নকৰে। স্বাস্থ্যৰ দিশৰ পৰা এই মাহটো আপোনালোকৰ বাবে স্বাভাৱিক হ'ব। কোনো ধৰণৰ বেয়া পৰিস্থিতি দেখিবলৈ পোৱা নাযায়। সমাধান অনুসৰি আপোনালোকে কোনো খোজনীয়া মগনীয়া বা এনেকুৱা ধৰণৰ প্ৰয়োজন বোধ হোৱা মানুহক সহায় সহযোগিতা কৰিলে যথেষ্ট পৰিমাণৰ ভাল প্ৰতিফলন দেখিবলৈ পাব। আৰু মহাদেৱক আৰাধনা কৰিবলৈ একেবাৰেই নাপাহৰিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। ধনুৰাশিৰ লোকসকলৰ বাবে তেওঁলোকৰ সময় আৰু ধন পৰিচালনা কৰি খোজকাঢ়িব লাগিব। অৰ্থাৎ সময় অদৰকাৰীকৈ খৰচ নকৰিব আৰু ধন টকা পইচাও অদৰকাৰীকৈ খৰচ নকৰিব। এই মাহত আপোনাৰ অধিক কাম আৰু কম সময় থাকিব। কাম বহুত, সময় কম। এনে পৰিস্থিতিত য'ত আপুনি আপোনাৰ সুখ প্ৰাপ্ত কৰিবলৈ সময়ৰ মূল্যৱান মুহূৰ্তবোৰ চুৰি কৰিব লগা হয়, আপুনি আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ চিন্তা কৰি ধন ব্যয় কৰিব লাগিব। অৰ্থাৎ ইমানেই বেছি কাম হয়তো হ'ব পাৰে আপোনাৰ কাম কাজৰ ক্ষেত্ৰত, যিটো চাকৰি কৰিছে সেইটোৰ ক্ষেত্ৰত, যিটোৰ পৰা আপুনি নিজৰ বাবে সময় হয়তো খুব কমহে পাব পাৰে। আৰু এনে সময়তো সেই কষ্ট কৰি পোৱা ধনকেইটা যাতে বহুত অদৰকাৰীকৈ খৰচ নকৰে, সেই বিষয়টোত আপোনাক ধ্যান দিবলৈ কৈছে। মাহটোৰ আৰম্ভণিৰ পৰা সকলো ধৰণৰ ব্যয় আপোনাৰ ওপৰতে আহি পৰিব। অৰ্থাৎ যদি ঘৰ এখন চলাই আছে বা তেনেকুৱা ক্ষেত্ৰত গোটেই ব্যয়খিনি আপুনি কৰিবলগীয়া হ'বও পাৰে। এই সময়ছোৱাত কাৰ্যালয়তো আপোনাৰ লক্ষ্য সম্পূৰ্ণ কৰাৰ মনত এক বোজা থাকিব পাৰে। যদি আপুনি কিবা এনেকুৱা এটা কাম কৰি আছে যিটো ধৰি লওক আপোনাৰ মাহটোত এটা টাৰ্গেট দি দিয়ে আৰু সেই টাৰ্গেটটো ফিল আপ কৰাৰ ক্ষেত্ৰত আপোনাৰ মনত যথেষ্ট বেছি কষ্ট হ'ব পাৰে। লগতে আজিৰ দিনটোত অৰ্থাৎ এই মাহটোত কামৰ ক্ষেত্ৰত যদি আপোনাৰ বছে বা আপোনাৰ মালিকে আপোনাৰ ভাল কামৰ প্ৰশংসা নকৰে, তেন্তে ইয়াৰ দ্বাৰা আপুনি নিৰুৎসাহিত বা নিৰাশ নহ'ব, কিয়নো আপোনাৰ কঠোৰ পৰিশ্ৰম বা সামৰ্থ্য নিশ্চিতভাৱে চতুৰ্থ চকুৰে ক'ৰবাত দেখা গৈছে, যি ভৱিষ্যতে আপোনাক যথেষ্ট লাভালাভ প্ৰদান কৰিব পাৰে। সেইকাৰণে যদি কোনেও আপোনাক সেই বিষয়টোক লৈ পেলাই ভালদৰে শলাগ নলয়, তেন্তে হ'লে সেই বিষয়টোক লৈ দুখ কৰিবলৈ হাক দিছে। পিছত আহিবলগীয়া সময়ত ভাল প্ৰতিফলন দেখিবলৈ পাব পাৰে। লগতে এই মাহটোত ক'বলৈ গ'লে যদি আপুনি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ কথা পৰিকল্পনা কৰি আছিলে বা ভাবি আছিলে, তেন্তে হ'লে এক সচেতন সিদ্ধান্ত ল'বলৈ কৈছে। আৰু যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত আপোনাৰ শুভাকাংক্ষীসকলৰ পৰা এবাৰ পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে বেছি উচিত হ'ব বুলি কৈছে। মাহটোৰ মাজভাগত এটা ধৰ্মীয় স্থান ভ্ৰমণ কৰা আপোনালোকৰ বাবে সম্ভৱ হ'ব। এই সময়ছোৱাত আপোনাৰ ওপৰত পৰিয়ালৰ সৈতে সম্পৰ্কিত এক ডাঙৰ দায়িত্ব থাকিব পাৰে। এই সময়ছোৱাত আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্কত অতি সাৱধানে ভালদৰে পিং বৃদ্ধি কৰিব লাগিব, অন্যথা বস্তুটো নষ্ট হ'ব পাৰে। অৰ্থাৎ ইয়াতে আপোনালোকৰ সম্পৰ্কবোৰ ক্ষেত্ৰত আপুনি ভালদৰে গুৰুত্ব দিব লাগিব। আপোনাৰ পত্নীৰ অনুভূতি উপেক্ষা নকৰিব আৰু বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰতো সুখ সম্প্ৰীতি বজাই ৰখাটো খুবেই বেছি ভাল হ'ব। গতিকে ইমানেই আছিলে। আৰু যদি অধিক জানিব বিচাৰে কমেণ্ট কৰিব। আৰু লগতে সমাধান অনুসৰি ক'বলৈ গ'লে কোনো খোজনীয়া মগনীয়া বা প্ৰয়োজনবোধ হোৱা মানুহক আপোনালোকৰ সামৰ্থ্য অনুসৰি কিবা এটা সহায় কৰি দিলে যথেষ্ট ভাল দেখিবলৈ পাব। আৰু মহাদেৱক আৰাধনা কৰিবলৈ একেবাৰে নাপাহৰিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। মকৰ ৰাশিৰ লোকসকলৰ বাবে মাহটোৱে জীৱনত কিছুমান প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। আৰু মাহটোৰ আৰম্ভণিতে কামৰ ক্ষেত্ৰত আপোনাৰ অতিৰিক্ত বোজা আহি পৰিব। এই সময়ছোৱাত আপুনি আপোনাৰ লক্ষ্য প্ৰাপ্ত কৰিবলৈ অতিৰিক্ত প্ৰচেষ্টা কৰিব লাগিব, কিয়নো যেতিয়া সময় আহিব আপোনাৰ জ্যেষ্ঠ আৰু কনিষ্ঠ উভয়ে সহায় কৰিবলৈ হাত দাঙিব। গতিকে আপুনি চেষ্টা কৰি যাওক যাতে সময়ত আপোনাৰ কামটো সুন্দৰকৈ পৰিচালনা হৈ যায়। এনে পৰিস্থিতিত কামবোৰত সফলতা লাভ কৰিবলৈ বাধাবোৰক ভয় নকৰিব, কিন্তু দৃঢ়তাৰে সন্মুখীন হ'বলৈ কৈছে। আপুনি নিশ্চিতভাৱে পলমকৈ সফলতা লাভ কৰিব। অৰ্থাৎ কষ্ট কৰিব বহুত, কিন্তু সফলতাটো লাহেকৈ পাব পাৰে। বিশেষকৈ মাহটোৰ তৃতীয় সপ্তাহলৈ পৰিস্থিতিবোৰ আপোনাৰ বাবে অনুকূল যেন লাগিব। ডাঙৰ লাভ কৰাৰ আকাংক্ষাৰে ব্যৱসায়ত যিকোনো ধৰণৰ বিপদাশংকা লোৱা পৰিহাৰ কৰিবলৈ কৈছে। অৰ্থাৎ বহুত ডাঙৰ কিবা এটা লাভ কৰিম বুলি ৰিস্ক ল'বলৈ হাক দিছে। বিশেষকৈ ঋণ বা টকা ধাৰ লৈ এইটো
কৰিবলৈ নাপাহৰিব অৰ্থাৎ টকা ধাৰলৈ লৈ বেছিকৈ নিজৰ ওপৰত ধাৰবোৰ গোটাই নল'ব একে সময়তে ধনৰ লেনদেনত অতি সাৱধান হ'ব লাগিব আৰু প্ৰেমৰ সম্পৰ্কত কোনো পদক্ষেপ নল'ব যিয়ে আপোনাক সামাজিক কলংকৰ সন্মুখীন কৰিব পাৰে যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত আপোনাৰ প্ৰিয়জনৰ অনুভূতি আৰু প্ৰত্যাশাৰ সম্পূৰ্ণ যত্ন ল'ব লাগিব বিবাহিত জীৱনত আপোনালোকৰ শুভ প্ৰতিফলন দেখিবলৈ পাব আৰু কঠিন সময়ত আপোনাৰ পত্নীয়ে আপোনাৰ সৈতে ছাঁ হিচাপে থিয় দিব অৱশ্যে পত্নীৰ স্বাস্থ্য আপোনাৰ বাবে এক ডাঙৰ চিন্তা হৈ থাকিব পৰীক্ষা প্ৰতিযোগিতাৰ প্ৰস্তুতিত নিয়োজিত শিক্ষাৰ্থীসকলক সফলতাৰ বাবে কঠোৰ পৰিশ্ৰম প্ৰয়োজন হ'ব বুলি কৈছে সেই গতিকে যিসকলে পৰীক্ষা এনেকুৱা ধৰণৰ পৰীক্ষা দিব বা প্ৰতিযোগিতামূলক পৰীক্ষা দিব এন্ট্ৰেন্স হৈ লওক তেনেকুৱা ধৰণৰ পৰীক্ষাৰ্থীসকলৰ বাবে আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব ইমানে আছিল আপোনাৰ এই মাহটোৰ ৰাশিফল যদি ভাল লাগিলে নিশ্চয়কৈ এটা লাইক কৰি দিব আৰু অধিক জানিব বিচাৰিলে কমেণ্ট কৰিব লগতে সমাধান অনুসৰি কোনো খুজনীয়া মগনীয়া বা প্ৰয়োজন হোৱা মানুহক কিবা এটা আপোনালোকৰ ফালৰ পৰা সামৰ্থ্য অনুসৰি সহায় সহযোগিতা কৰি দিব যাতে ভাল প্ৰতিফলন দেখিবলৈ পায় লগতে মহাদেৱক আৰাধনা কৰিবলৈ একেবাৰেই নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ কুম্ভ ৰাশিৰ স্থানীয় লোকে এজন জ্যেষ্ঠ আৰু কাৰ্যকৰী ব্যক্তিৰ সহায়ত জীৱিকাৰ দিশত ভাল সুযোগ লাভ কৰিব এই মাহটোত এনেদৰে আপুনি সম্পূৰ্ণ উৎসাহেৰে আপোনাৰ লক্ষ্যৰ অনুসৰণত বাহিৰ হ'ব কিন্তু আপুনি সম্পূৰ্ণ যত্ন ল'ব লাগিব যে কোনো ক্ষেত্ৰতে আপুনি আপোনাৰ জ্ঞান হেৰুৱাব নোৱাৰে আৰু আপুনি আপোনাৰ প্ৰতিটো পদক্ষেপ যাতে উপযুক্ত প্ৰকাৰে আগুৱাই নিব পাৰে অন্যথা আপুনি বিফলতাৰ সোৱাদ ল'ব লাগিব পাৰে সেই গতিকে যিমানে মানুহ নাথাকক কিয় যিমানে কাম কৰিবলৈ আপোনাৰ লগত লগৰীয়া নাথাকক কিয় নিজৰ মাজৰ পৰা যিটো উৎসাহ সেই উৎসাহটো কিন্তু হেৰুৱাই নিদিব কামত সাৱধানতাৰে আপুনি আপোনাৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব অন্যথা আপুনি চিকিৎসালয়ত ঘূৰিব লাগিব পাৰে বুলি কৈছে গতিকে স্বাস্থ্যটোক লৈ গুৰুত্ব দিয়াটো প্ৰয়োজনীয় এই সময়ত নিচাযুক্ত বস্তু একেবাৰে গ্ৰহণ নকৰিব মাহটোৰ মাজভাগত আপুনি পৈতৃক সম্পত্তি বা ভূমি নিৰ্মাণ সম্পৰ্কীয় যিকোনো বিবাদৰ সন্মুখীন হ'ব লাগিব পাৰে এই ক্ষেত্ৰত যদি আপুনি এটা ডাঙৰ সিদ্ধান্ত লোৱাৰ বিষয়ে নিজকে বিভ্ৰান্তিৰ অৱস্থাত পায় তেন্তে বিষয়টো আৰু পিছুৱাই দিয়া ভাল হ'ব প্ৰেমৰ সম্পৰ্কত সাৱধানতাৰে আগবাঢ়ি যাবলৈ কৈছে আৰু আপোনাৰ সম্পৰ্কৰ মাজত কোনো অহংকাৰ আহিবলৈ নিদিব যাতে আপোনালোকৰ সমস্যা অৰ্থাৎ সেই অহংকাৰে যাতে সম্পৰ্কবোৰ বা কামবোৰ নষ্ট কৰে সৰু সৰু বস্তুবোৰ উপেক্ষা কৰি আগবাঢ়ি যোৱাটো আপোনালোকৰ বাবে যথেষ্ট বেছি ভাল হ'ব প্ৰেম সংগীক এটা ভাল উপহাৰ দি আপুনি এটা বেয়া বস্তু বনাবলৈ সক্ষম হ'ব পাৰে অৰ্থাৎ এইটোৱে ক'ব বিচাৰিছে যে যদি আপোনালোকৰ সময় বেয়া হৈ আছে বা আপোনালোকৰ মাজত বেয়া পৰিস্থিতি বা কাজিয়া হৈ আছে তেনে সময়ত আপোনালোকে হেতু কৰিব পাৰে যে এটা উপহাৰ বা অকণমান তেওঁক ভালদৰে গুৰুত্ব দি সমস্যাবোৰ সমাধান কৰিব পাৰে কৰ্মক্ষেত্ৰত চাপ ঘৰলৈ অনা পৰিহাৰ কৰিব কামৰ হেঁচা কামতে ৰাখিব বা চিন্তা কামতে ৰাখি আহিব কৈছে ঘৰলৈ লৈ আহিব হাক দিছে অন্যথা আপোনাৰ বিবাহিত জীৱনত কিন্তু প্ৰভাৱিত হ'ব পাৰে পত্নীৰ অনুভূতি উপেক্ষা নকৰিব কোনো কাৰণতে আৰু তেওঁক নম্ৰভাৱে ব্যৱহাৰ কৰিবলৈ কৈছে নহলে সাংসাৰিক জীৱনতো সমস্যা দেখিবলৈ পাব পাৰে গতিকে ইমানে আছিল আপোনাৰ এই ফেব্ৰুৱাৰী মাহৰ ৰাশিফল আৰু অধিক জানিব বিচাৰিলে কমেন্ট কৰিব আৰু আপোনালোকে যেহেতু সমাধানৰ ক্ষেত্ৰত ক'বলৈ গ'লে কোনো খুজনীয়া মগনীয়া বা প্ৰয়োজন হোৱা মানুহক কিবা এটা সামৰ্থ্য অনুসৰি সহায় কৰি দিবলৈ নাপাহৰিব আৰু মহাদেৱক পূজিবলৈ আৰাধনা কৰিবলৈ নিশ্চয়কৈ নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ মীন ৰাশিৰ লোকসকলৰ বাবে মাহৰ আৰম্ভণি কামৰ সৈতে সম্পৰ্কিত অলপ প্ৰত্যাহ্বান আৰু পাৰিবাৰিক সমস্যাৰ বাবে হ'ব পাৰে অৱশ্যে আপুনি আপোনাৰ বিশুদ্ধতা আৰু ধৈৰ্যৰ দ্বাৰা সেই যে সমস্যা আছে সেইবোৰক অতিক্ৰম কৰিবলৈ সক্ষম হ'ব জানুৱাৰীৰ প্ৰথম সপ্তাহত কামৰ ক্ষেত্ৰত কামৰ অধিক বুজা থাকিব আৰু সময়মতে আপোনাৰ বন্ধুবৰ্গই আপোনাৰ সৈতে সহযোগিতা কৰিব নোৱাৰিব পাৰে অৰ্থাৎ কামবোৰ হয়তো আপুনি নিজে অকলশৰে কৰিবলগীয়া হ'ব পাৰে অবাঞ্ছিত স্থানলৈ স্থানান্তৰ বা কোনো নতুন দায়িত্বৰ বাবে আপুনি কিছু অসুবিধাৰ সন্মুখীন হ'ব লাগিব অৱশ্যে এই সকলোবোৰৰ মাজত এজন কাৰ্যকৰী ব্যক্তিৰ সহায়ত আপুনি
ক্ষমতা চৰকাৰৰ সৈতে সম্পৰ্কিত যিকোনো ডাঙৰ সমস্যাৰ সমাধান বিচাৰি উলিয়াবলৈ সক্ষম হ'ব অৰ্থাৎ এইটোৱে ক'ব বিচাৰিছে যিমানে আপোনাৰ ডাঙৰ সমস্যা হ'ব সিমানে ডাঙৰ বিষয়ৰ সৈতে আপুনি আলোচনা কৰিলে সেইটো সমাধান কৰিব পাৰিব মাহটোৰ মাজভাগত আপোনাৰ ভাগ্যক আপোনাৰ সমৰ্থন কৰা দেখা যাব যি কৰিব বিচাৰে বা যেনে ধৰণে কৰিব বিচাৰে ঠিক তেনেকুৱা কামেই হয়তো কৰিব পাৰিব লগতে আপুনি কেৰিয়াৰ আৰু ব্যৱসায়ত অপ্ৰত্যাশিত সফলতা লাভ কৰিব এইটোৱে পৰিয়ালটোত সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব মাহৰ দ্বিতীয়াৰ্ধত মহিলাসকলৰ বেছিভাগ সময় ধৰ্মীয় কাৰ্যকলাপত অতিবাহিত কৰা হ'ব প্ৰেমৰ সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনাৰ বাবে ভাগ্যৱান বুলি প্ৰমাণিত হ'ব যদি আপুনি কাৰোবাক প্ৰস্তাৱ দিয়াৰ কথা ভাবি আছিল তেন্তে হলে আপোনাৰ পদক্ষেপৰ বিষয়ে আলোচনা কৰা নহ'ব অৰ্থাৎ কি কৰিব বা কেনে ধৰণে আপোনালোকে প্ৰস্তাৱ দিব সেই বিষয়টোক লৈ আপোনালোকৰ এই মাহটোত হয়তো ইমান এটা আগবাঢ়িব নোৱাৰিব পাৰে একে সময়তে প্ৰেমৰ সম্পৰ্কৰ সৈতে ইতিমধ্যে জড়িত যিসকল ব্যক্তি আছে তেওঁলোকে প্ৰেম বিবাহলৈ পৰিৱৰ্তন কৰিব পাৰে বিবাহিত লোকসকলৰ জীৱনত সুখ থাকিব আৰু তেওঁলোকৰ মাজত সম্প্ৰীতি যথেষ্ট পৰিমাণে বৃদ্ধি পাব ইমানে আছিল আপোনাৰ এই মাহটোৰ ৰাশিফল আৰু অধিক জানিব বিচাৰিলে কমেন্ট কৰিবলৈ নাপাহৰিব আৰু খুজনীয়া মগনীয়া বা কোনো প্ৰয়োজনবোধ মানুহক নিজৰ সামৰ্থ্য অনুসৰি কিবা এটা সহায় কৰি দিলে সেয়া আপোনালোকৰ বাবে যথেষ্ট বেছি এক সমাধান হ'ব আৰু মহাদেৱক আৰাধনা কৰিবলৈ পুজিবলৈ নাপাহৰিব পুনৰ লগ হ'ম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে ভালদৰে থাকক সাৱধানেৰে থাকক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ